মাত্ৰ কেইজনমান মানুহৰ নিজৰ স্বাৰ্থৰ বাবে লোৱা এটা ডিচিশ্যনে প্ৰায় 1,00,000 বৰ্গ কিলোমিটাৰ ধৰি বিয়পি থকা অঞ্চলৰ এটা ডেমোগ্ৰাফি চেঞ্জ কৰিব পাৰে জানো? মাত্ৰ কেইজনমান লোকৰ এটা ভুল সিদ্ধান্তৰ বাবে প্ৰায় 2 শতাধিক জনগোষ্ঠীৰ অস্তিত্বলৈ সংকট আহিব পাৰে জানো? মই আন কোনো ঠাইৰ কথা কোৱা নাই, মই আমাৰেই অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথাকে কৈছো। আৰু ইয়াৰ ভূমিপুত্ৰসকলে যোৱা 1 শতিকা ধৰি ভুগি অহা অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ সমস্যাৰ কথাকে কৈছো। নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈকে আপোনাক আটাইকে স্বাগতম জনাইছো। আহক আজি বাংলাদেশী সমস্যাৰ বিষয়ে কিছু নজনা কথা জানিবলৈ চেষ্টা কৰো। বেসিক্যালি আজি আমি ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম যে বাংলাদেশী প্ৰব্ৰজনৰ মূল আৰম্ভণিটো কেতিয়া হৈছিল, কিহৰ কাৰণে হৈছিল এই প্ৰব্ৰজনটো, আৰু কেনেকৈ আহি আজিৰ এই অৱস্থা পাইছেহি। অসমলৈকে বাংলাদেশীৰ প্ৰব্ৰজন মেইনলি 3টা ফেজত হৈছে। প্ৰথম ফেজৰ বাংলাদেশী প্ৰব্ৰজন হৈছিল কলোনিয়েল দিনতে, যেতিয়া ব্ৰিটিছে অসমত ৰাজত্ব কৰি আছিল। দ্বিতীয় ফেজৰ প্ৰব্ৰজন হৈছিল মোটামুটি দ্বিতীয় বিশ্বযুদ্ধৰ সমসাময়িকভাৱে, আৰু তৃতীয় প্ৰব্ৰজন হৈছিল বাংলাদেশ লিবাৰেশ্যন ৱাৰ বা অপাৰেশ্যন চাৰ্চলাইটৰ সময়ত। ফেজ 1 বা কলোনিয়েল দিনত বাংলাদেশৰ প্ৰব্ৰজন হৈছিল বেসিক্যালি খেতি কৰিবৰ কাৰণে। যেতিয়া ব্ৰিটিছে অসমত শাসন কৰিছিল, ব্ৰিটিছসকলৰ কাৰণে মেইন সোৰ্স অফ ৰেভিনিউ বা মেইন সোৰ্স অফ ইনকাম আছিল ভূমিৰ পৰা লোৱা কৰ বা মাটিৰ ওপৰত লোৱা খাজানা। অসমত যিহেতু সেই সময়ত জনবসতি অত্যন্ত কম আছিল, অসমত খেতি কৰা মানুহ নাছিল, অসমৰ পৰা পোৱা ৰাজহৰ পৰিমাণো বহুতখিনি কম আছিল। সেই সময়তে আজিৰ বাংলাদেশৰ মিয়ানচিং এৰিয়াৰ ওচৰে পাজৰৰ মানুহখিনিয়ে ধান খেতি কৰিব খুব ভালদৰে জানিছিল। ধান খেতিৰ প্ৰডাকশ্যনো ভালেখিনি আছিল সেই সময়ত। দুটামান ব্ৰিটিছ অফিচিয়েলে এটা বুদ্ধি কৰিলে, তেওঁলোকে তাৰ পৰা কিছুমান খেতিয়ক আনি পেলাই অসমত সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিলে। সেয়াই আছিল বাংলাদেশৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজনৰ আৰম্ভণি। মিয়ানচিঙত সেই সময়ত জনসংখ্যা ভালেখিনিও আছিল, আৰু তাৰ বহুতো মানুহ লেণ্ডলেছ আছিল, অৰ্থাৎ বহুতো মানুহৰ নিজৰ খেতি মাটি নাছিল। তো যেতিয়া অসমৰ নিচিনা পলসুৱা বা অসমৰ নিচিনা সাৰুৱা ঠাই এখন পালে তেওঁলোকে খেতি কৰাৰ কাৰণে, বহুতো মানুহ মিয়ানচিং এৰিয়াৰ পৰা অসমলৈকে প্ৰব্ৰজন কৰা আৰম্ভ কৰিলে। দিনক দিনে প্ৰব্ৰজনটো বাঢ়িয়ে থাকিল। স্পেচিয়েলি যেতিয়া বংগ বিভাজন হৈছিল 1905 চনত, তেতিয়া এই প্ৰব্ৰজন ড্ৰাষ্টিকেলি বহুতখিনি বাঢ়িব ধৰিলে। যেতিয়া বাংলাদেশৰ পৰা অহা মানুহৰ পৰিমাণ বা বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাব ধৰিলে, লাহে লাহে আমাৰ অসমৰ থলুৱা জনবসতিখিনিৰ লগত তেওঁলোকৰ ক্লাছেছ হ'ব ধৰিলে বা কাজিয়া হ'ব ধৰিলে। যাতে এই কাজিয়াটো কণ্ট্ৰল কৰিব পাৰে তাৰ কাৰণে ব্ৰিটিছে আনিলে লাইন চিষ্টেম। এই লাইন চিষ্টেমটো একো ফৰ্মেল লেজিসলেশ্যন বা ফৰ্মেল ল একো নাছিল, এইটো জাষ্ট এটা নিয়ম আছিল। বাংলাদেশীখিনিক লোকেল মানুহৰ পৰা আঁতৰত ৰখাৰ কাৰণে এটা চেষ্টা কৰা হৈছিল লাইন চিষ্টেমৰ দ্বাৰা। এই লাইন চিষ্টেমৰ আণ্ডাৰত গোটেই অসমৰ মাটিসমূহ 3টা মেইন ভাগত ভাগ কৰিছিল। এটা ভাগ হ'ল আমাৰ থলুৱা বা লোকেল মানুহখিনিৰ কাৰণে, এটা ভাগ হ'ল অবৈধ বাংলাদেশী বা বাংলাদেশৰ পৰা যিখিনি মানুহ আহিছিল সেইখিনি মানুহৰ কাৰণে, আৰু এটা ভাগ হ'ল ব্ৰিটিছ চৰকাৰৰ কাৰণে। এইখিনি ব্ৰিটিছ চৰকাৰে থলুৱা মানুহ নতুবা বাংলাদেশী দুইটাৰে যিকোনো মানুহক দিব পৰা আছিল। এই লাইন চিষ্টেমটো যদিও মানে কাগজে পত্ৰই কাম চলিলে, বাস্তৱ পৃথিৱীত বা বাস্তৱ দুনিয়াত ইয়াৰ ইম্পেক্ট অতিকে নগণ্য। মানুহ আহিয়ে থাকিল, বাংলাদেশী মানুহ আহিয়ে থাকিল, আৰু কাজিয়াৰ সংখ্যা বাঢ়িয়ে থাকিল। 1931ত ব্ৰিটিছ ICS বিষয়া SC মুলানৰ নেতৃত্বত এটা চেনচাছ কৰা হয় বা লোকপিয়ল কৰা হয়। এই লোকপিয়লত এটা ভয়ংকৰ তথ্য বাহিৰলৈ আহে। 1901ৰ পৰা 1931লৈকে অসমত বাংলাদেশৰ পৰা অহা বিদেশীৰ সংখ্যা 0ৰ পৰা 25%লৈকে বৃদ্ধি পালে। 30 বছৰ ভিতৰত এটা এৰিয়াত এটা পাৰ্টিকুলাৰ কমিউনিটিৰ সংখ্যা, জনসংখ্যাত 30% বৃদ্ধি হোৱাটো বা 25% বৃদ্ধি হোৱাটো এটা ভয়ংকৰ কথা। ই এটা ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিয়ে। আৰু SC মুলানে তেতিয়া এই কথাটো দেখি পেলাই কৈছিল যে যদি এনেকে জনবসতি বাঢ়ি থাকে, অবৈধ বাংলাদেশী বা বাংলাদেশৰ পৰা অহা মানুহৰ জনবসতি অসমত বৃদ্ধি হৈ থাকে, প্ৰকৃত অসমীয়া বুলি ক'বলৈ শিৱসাগৰ ডিষ্ট্ৰিক্টক বাদে বেলেগ একো ঠাই অসমত বাকী নাথাকিব। দ্বিতীয় ফেজত বাংলাদেশী প্ৰব্ৰজন হয় আপোনাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ টাইমত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশ্বযুদ্ধত ভাৰতবৰ্ষৰ অংশগ্ৰহণক লৈ পেলাই প্ৰতিবাদ কৰি গোটেই ভাৰতত থকা প্ৰভিন্সিয়েল গভৰ্ণমেণ্টৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সামূহিক ইস্তফা প্ৰদান কৰে। অসমো ইয়াৰ বিপৰীত নাছিল। গোপীনাথ বৰদলৈৰ নেতৃত্বত থকা অসমৰো প্ৰভিন্সিয়েল কংগ্ৰেছৰ গভৰ্ণমেণ্টখনে তেতিয়া ৰিজাইন মাৰে। সেই মুহূৰ্তত কি কৰিলে, ছাৰ সৈয়দ ছাদুল্লাৰ নেতৃত্বত অসমত মুছলিম লীগৰ প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট প্ৰতিষ্ঠা কৰা হয়।
মুছলিম লীগে তেতিয়া কিছুমান ধৰণৰ নীতি অৱলম্বন কৰিছিল বা কিছুমান ধৰণৰ পলিচি অৱলম্বন কৰিছিল, যিও বাংলাদেশৰ পৰা বহুতো মানুহ তেতিয়া সেই ফেজত অসমত অনাৰ কাৰণে সুবিধা প্ৰদান কৰিছিল। ছাদুল্লাহ গভৰ্ণমেণ্টৰ নেতৃত্বতে গ্ৰ' মোৰ ফুড বুলি এটা নীতি উলিওৱা হয়। এই নীতিটোৰ সহায়ত অসমত এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি বুষ্ট কৰাৰ কাৰণে বাহিৰৰ পৰা বহুতো মানুহক, বহুতো লেণ্ডলেছ মানুহক খেতি মাটি দি পেলাই ইয়াতে স্থায়ীভাৱে নিগাজিৰ সুবিধা কৰি দিয়া হয়। ইনফেক্ট মুছলিম লীগৰ সাধাৰণ সম্পাদক মৌলানা ভাছিনী তেতিয়া বাংলাদেশত অপেনলি কৈছিল যে যিবোৰ লেণ্ডলেছ মানুহ আছে আটাইবোৰ লেণ্ডলেছ মানুহকে অসমত মাটি কৰি স্থায়ীভাৱে বসতি কৰাৰ সুবিধা কৰি দিয়া হ'ব। আচলতে যদিও গ্ৰ' মোৰ ফুড পলিচিৰ আণ্ডাৰত অসমত খেতিৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে বাংলাদেশৰ পৰা মানুহ ইয়াতে আহিবলৈ সুবিধা কৰি দিয়া হৈছিল বুলি কয়, ইয়াৰ বেকত বা ইয়াৰ বেকড্ৰপত এটা ষড়যন্ত্ৰ চলি আছিল বুলি বহুতে কয়। একচুৱেলি সেই টাইমত মুছলিম লীগে এটা আভাস পাইছিল যে ভাৰতবৰ্ষ স্বাধীন হ'লেও ইয়াৰ পাৰ্টিশ্যন হোৱাটো নিশ্চিত, মানে পাকিস্তানৰ জন্ম হোৱাটো প্ৰায় নিশ্চিত। চ' তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান পলিচি ওলালে যাতে অসমত মুছলিম পপুলেশ্যনৰ সংখ্যা বৃদ্ধি কৰিব পাৰে বা অসম এখন মুছলিম মেজৰিটি ষ্টেট বুলি কৈ পাকিস্তানৰ অংশ কৰি ল'ব পাৰে, তাৰ বাবে এনেকুৱা ধৰণৰ কিছুমান পলিচি তেওঁলোকে অৱলম্বন কৰা বুলি বহু লোকে কয়। থাৰ্ড ফেজত মাছ মুছলিম ইমিগ্ৰেশ্যন অসমলৈকে হৈছিল বাংলাদেশ লিবাৰেশ্যন ৱাৰ আৰু অপাৰেশ্যন চাৰ্চলাইটৰ সময়ত। শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ PM শ্বেখ হাছিনাৰ প্ৰয়াত পিতৃৰ নেতৃত্বত যেতিয়া পূব পাকিস্তান বা এতিয়াৰ বাংলাদেশে ৱেষ্ট পাকিস্তান বা পশ্চিম পাকিস্তানৰ মেইনলেণ্ড পাকিস্তানৰ গভৰ্ণমেণ্টৰ এগেইনষ্টত বিদ্ৰোহ কৰিছিল, তেতিয়া এই বিদ্ৰোহ দমন কৰিবলৈ পাকিস্তান গভৰ্ণমেণ্টে অপাৰেশ্যন চাৰ্চলাইট ষ্টাৰ্ট কৰি দিছিল। এই অপাৰেশ্যন চাৰ্চলাইটৰ আলম লৈয়ে পাকিস্তান আৰ্মিয়ে এতিয়াৰ বাংলাদেশৰ মানুহখিনিৰ ওপৰত খুব অত্যাচাৰ চলাইছিলে। সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰিও বহুত মানুহ তেতিয়া 1971ৰ ওচৰে পাজৰে বহুত মানুহ তেতিয়া বাংলাদেশ এৰি অসমলৈ পলায়ন কৰে আৰু অসমৰ চৰ এৰিয়াবোৰত পাৰ্মানেণ্টলি থাকিবলৈ লয়। যদিও বাংলাদেশ 1971ত স্বাধীন হ'ল, অসমলৈ বাংলাদেশীৰ প্ৰব্ৰজনৰ সংখ্যা হ'লে নকমিলে। ইয়াৰ কাৰণে পিছে ভাৰত বাংলাদেশ বৰ্ডাৰত থকা লেক অফ চিকিউৰিটি তথা কিছুমান পাৰ্টিকুলাৰ ৰাজনৈতিক দলৰ ভোট বেংক পলিচিক জগৰীয়া কৰিব পাৰি। যা হওক, বাঢ়ি অহা বাংলাদেশীৰ প্ৰব্ৰজনৰ কথা লক্ষ্য ৰাখি বহুতো দল সংগঠনে ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে বা এনেকুৱা ধৰণৰ সমস্যাৰ কথা অৱগত কৰিলে। অৱশেষত 1985ত এই দল সংগঠনসমূহৰ প্ৰচেষ্টাবোৰৰ কাৰণে ভাৰত চৰকাৰে ঐতিহাসিক অসম একৰ্ড চাইন কৰিলে। এই অসম একৰ্ডতে 1971 চনৰ পিছৰ পৰা যিমান মানুহ বাংলাদেশৰ পৰা অসমলৈকে আহিছে আটাইকে বহিৰাগতৰ স্বীকৃতি দি অসমৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি হৈ কাগজতে ৰ'ল, বাস্তৱত ইয়াৰ একো ইমপ্লিমেণ্টেশ্যন গভৰ্ণমেণ্ট তথা ভাৰত চৰকাৰৰ পৰা একো দেখা নাপাল। বাংলাদেশী ডিপৰ্টেশ্যন কোনো সহজ কাম নাছিল। ইয়াৰ অন্তৰালত বহুতো কমপ্লিকেশ্যন, যেনে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইট কমিশ্যনৰ আদেশেই হওক বা ইণ্ডিয়া বাংলাদেশৰ ডিপ্ল'মেটিক টাইয়ে হওক, বহুতো কমপ্লিকেশ্যন আছিল। যদিও ভাৰত বা অসম চৰকাৰে এই অসম চুক্তি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ দৃঢ় পদক্ষেপ বা কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা দেখা নগ'ল। নাজানো এই বাংলাদেশী সমস্যাটো ভৱিষ্যতে কেতিয়াবা ছল্ভ হ'ব নে এনেকুৱা সমস্যাবোৰৰ লগত সহবাস কৰিয়ে আমি জীয়াই থাকিব লাগিব, সেয়া ভৱিষ্যতেহে ক'ব। আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদিহে বেয়া লাগিছে কমেণ্ট কৰিব। ধন্যবাদ।